হয়, আপোনালোকে ঠিকেই থাম্বনেল দেখা পাই পেলাই ভিডিঅ'টো ক্লিক কৰিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই প্ৰণৱ খটিয়ৰা। আমি ইতিমধ্যে আলোচনা কৰি আছিলোঁ আছাম এণ্ড ইটছ পিপুলছ আৰু আছাম হিষ্ট্ৰীৰ আজি টপ 56 MCQসমূহ আলোচনা কৰিম আমি, য'ত খুব গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ লৈ আহিছোঁ, যিবিলাক প্ৰশ্ন হয়তো আপোনালোকে এবাৰো দেখা পোৱা নাই এই MCQখিনি। সেইকাৰণে আমি ইয়াত থাম্বনেলত 100% ইয়াৰ MCQখিনি আপুনি আজিলৈকে দেখা পোৱা নাই বুলি লগাইছোঁ। আৰু যিসকল বন্ধু বান্ধৱী পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত আছে বা আমাৰ চেনেলৰ ভিডিঅ'খিনি চাই আছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে। আৰু লগতে ভিডিঅ'সমূহ আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে, বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং। তো বন্ধু বান্ধৱীসকল, আমি ভিডিঅ'টো আৰম্ভ কৰিম আৰু আমি ইয়াত টোটেল 56 MCQসমূহ আলোচনা কৰিম। সেইকাৰণে ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে আৰু তাৰ লগতে আমি ইম্পৰ্টেণ্ট পইণ্টসমূহ আলোচনা কৰিমেই, যিবিলাক আপকামিং এক্সামছ অৰ্থাৎ ADRE 2.0, আছাম পুলিচ আৰু টেটকাম ৰিক্ৰুইটমেণ্ট এক্সামৰ বাবে খুব গুৰুত্বপূৰ্ণ। তো দেৰি নকৰাকৈ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক। প্ৰথম প্ৰশ্নটো হৈছে, কোন আহোম ৰজাৰ ৰাজত্ব কালত আহোম আৰু মোগলৰ মাজত ঘিলাঝাৰি ঘাট সন্ধি স্বাক্ষৰিত হৈছিল? আৰু অপশ্যনসমূহ দিয়া আছে: এ শিৱসিংহ বা চুতানফা, অপশ্যন বিত দিয়া আছে উদয়াদিত্য সিংহ বা সুন্যাতফা, অপশ্যন চিত দিয়া হৈছে ৰুদ্ৰসিংহ বা চুখ্ৰংফা, আৰু অপশ্যন ডিত দিয়া হৈছে জয়ধ্বজ সিংহ বা চুতামলা। আমি জানো যে ঘিলাঝাৰি ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল 1662 চনত, অৰ্থাৎ 1662 চনত, মানে যুদ্ধটো হৈছিল 1662 চনত, আৰু তাৰ এবছৰৰ পিছত ঘিলাঝাৰি ঘাট সন্ধি স্বাক্ষৰিত হৈছিল। আৰু এইটো খুব গুৰুত্বপূৰ্ণ, জানিব লাগিব। আৰু সেই সময়ত আহোম ৰজা কোন আছিল? আৰু তেওঁ আছিল অপশ্যন ডি জয়ধ্বজ সিংহ বা চুতামলা। আৰু এই ঘিলাঝাৰি ঘাটৰ সন্ধিৰ চৰ্ত অনুসৰি তেওঁৰ জীয়ৰী কোন আছিল? আমি জানো ৰমণী গাভৰু, অৰ্থাৎ প্ৰথম মুছলমানলৈ বিয়া হোৱা অসমীয়া জীয়ৰী। আৰু ৰমণী গাভৰু আৰু তেওঁ ঔৰংজেবৰ মাজু পুত্ৰ আজম তাৰা বা আজম শ্বাহ বুলি কোৱা হয়, তেওঁৰ লগত বিবাহ পাশত আবদ্ধ হ'বলগীয়া হৈছিল। আৰু ইতিহাসৰ পাতত ৰমণী গাভৰুৱে হৈছে প্ৰথম মুছলমান বা ইছলাম ধৰ্মলৈ বিবাহিত হোৱা জীয়ৰী। এইটো খুব গুৰুত্বপূৰ্ণ, মনত ৰাখিব লাগিব। সেইকাৰণে আমি বহুবাৰ আলোচনা কৰিছোঁ জয়ধ্বজ সিংহৰ বিষয়ে, আৰু সেইকাৰণে এতিয়া আমি ভালকৈ বিস্তাৰিতভাৱে আলোচনা নকৰোঁ। আৰু যিসকল বন্ধু বান্ধৱীয়ে আগৰ ভিডিঅ'খিনি চাইছে, যিসকলে আছাম এণ্ড ইটছ পিপুলছ, তাত আপোনালোকে সম্পূৰ্ণকৈ যিখিনিয়ে চাইছে, তো তেওঁলোকে গম পায় যে আমি কিমান বিস্তাৰিতভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে। আজি আমি ইয়াত 56টা কুৱেশ্যনছ আলোচনা কৰিম, সেইকাৰণে জয়ধ্বজ সিংহৰ বিষয়ে আমি সম্পূৰ্ণকৈ আলোচনা কৰা নাই। আপোনালোকে MCQৰ মাজে মাজে সেই বিষয়ে পাব। তো 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে, স্বৰ্গদেউ উদয়াদিত্য সিংহৰ আহোম নাম কি আছিল? আৰু অপশ্যনসমূহ দিয়া আছে: এ সুন্যাতফা, অপশ্যন বিত দিয়া হৈছে চুলিকফা, অপশ্যন চিত দিছে চুতানফা, আৰু অপশ্যন ডিত দিয়া হৈছে চুহিতপাংফা। মানে আহোমসকলৰ নাম ন, অকণ স্পেলিংটো খেলি মেলি লাগি যায়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সুন্যাতফা, অৰ্থাৎ উদয়াদিত্য সিংহৰ আহোম নাম আছিল সুন্যাতফা, মনত ৰাখিব। আৰু আহোম নামক লৈ পেলাইও প্ৰশ্ন বাৰে বাৰে আহি থাকে, এইখিনি আমি জানিব লাগিব, কাৰণ আমি হিন্দু ধৰ্মৰ নামখিনি ভালদৰে জানো, হয়নে? শিৱসিংহ, তাৰপিছত ৰুদ্ৰসিংহ, আৰু ৰুদ্ৰসিংহৰ যদি আহোম নাম কৈ দিয়া থাকে, অপশ্যনত দিয়া থাকে, তো আমাৰ পাজল লাগি যায়। সেইকাৰণে আমি জানিব লাগিব যে ৰুদ্ৰসিংহৰ আহোম নাম আছিল চুখ্ৰংফা, হয়নে? আৰু জয়ধ্বজ সিংহৰ আছিল চুতামলা, ঠিক তেনেদৰে গদাধৰ সিংহৰ আছিল চুপাতফা, হয়নে? এইখিনি খুব গুৰুত্বপূৰ্ণ। আৰু প্ৰতাপ সিংহৰ আছিল চুচেংফা। মানে আহোম নামখিনি আমি জানিবই লাগিব, খুব গুৰুত্বপূৰ্ণ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 3 নম্বৰ, অসম এছ'চিয়েশ্যন কেতিয়া গঠন কৰা হৈছিল? আৰু অপশ্যনসমূহ দিয়া আছে: এ 1903 চন, অপশ্যন বিত দিয়া আছে 1902 চন, অপশ্যন চিত দিয়া আছে 1921 চন, আৰু অপশ্যন ডিত দিয়া আছে 1905 চন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1903, অৰ্থাৎ 1903 চনত অসম এছ'চিয়েশ্যন গঠন কৰা হৈছিল। আৰু আমি বিস্তাৰিতভাৱে আলোচনা নকৰোঁ, কাৰণ MCQৰ মাজে মাজে সম্পূৰ্ণখিনি তথ্য দিয়া হৈছে, আপোনালোকে চাব পাৰে, লিংক আছে গোটেইখিনি MCQ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, 1903 চনত গঠন হোৱা অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? আৰু অপশ্যনসমূহ দিয়া আছে: এ জগন্নাথ বৰুৱা, অপশ্যন বি হৈছে মাণিক চন্দ্ৰ বৰুৱা, অপশ্যন চি হৈছে ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা, আৰু অপশ্যন ডি হৈছে জগন্নাথ বৰুৱা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আছিল অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি। আৰু সেই সময়ত সম্পাদক কোন আছিল বুলি যদি আহে প্ৰশ্নত, আৰু সেইটো হ'ব মাণিক চন্দ্ৰ বৰুৱা। খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এইখিনি। আৰু আমি জানো যে অসম এছ'চিয়েশ্যন গঠন কিমান চনত হৈছিল? 1903 চনত, মনত ৰাখিব। আৰু আমি খুব স্পীডত কুৱেশ্যনসমূহ আলোচনা কৰিম বুলি ভাবিছোঁ, কাৰণ আজি আমি টোটেল 56টা কুৱেশ্যনছ আলোচনা কৰিম, সেইকাৰণে অকণ স্পীডত ক'বলৈ চেষ্টা কৰিম। 5 নম্বৰ প্ৰশ্নটো হৈছে,
অসমত দ্বিতীয় মুছলমানৰ আগ্ৰাসন কেতিয়া হৈছিল আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ 1556 চন, অপশ্যন বি দিয়া আছে 1206, অপশ্যন চি দিয়া আছে 1227 আৰু অপশ্যন চি ডি দিয়া হৈছে অপশ্যন ডি দিয়া আছে 1227 আৰু অপশ্যন চি দিয়া আছে 1563। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 1227 খ্ৰীষ্টাব্দত অসমত কি কৰিছিল মুছলমানে দ্বিতীয়বাৰ আগ্ৰাসন কৰিছিল। আৰু আমি জানো নহয়নে যে মুছলমানে প্ৰথম আক্ৰমণ কৰিছিল 1206 চনত। আহকচোন অকণ আলোচনা কৰি লওঁ ইয়াৰ বিষয়ে, এইখিনি খুব গুৰুত্বপূৰ্ণ কাৰণে। তো এইখিনি মনত ৰাখিব যে মালিক হুছামুদ্দিন ইৱাজ 1213 পৰা 1227 চনলৈকে তেওঁ ৰাজত্ব কৰিছিল। আৰু তেওঁক কি বুলি জনা যায় যে চুলতান ঘিয়াছুদ্দিন ইৱাজ ই হুছেইন খিলজী বুলি জনা যায়। এইটো খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব যে মালিক হুছামুদ্দিন ইৱাজ যক চুলতান ঘিয়াছুদ্দিন ইৱাজ ই হুছেইন খিলজী বুলি জনা যায়। আৰু এই নামেৰে তেওঁ বেছি পৰিচিত আছিল, জনাজাত আছিল। আৰু চুলতান ঘিয়াছুদ্দিন ইৱাজ খিলজীয়ে কামৰূপা আক্ৰমণ কৰিছিল 1226 পৰা 1227 খ্ৰীষ্টাব্দত, সেইকাৰণে 1227টোক ধৰা হয়। আৰু কামৰূপৰ ৰাজত্ব কালত পৃথু বা বৰটো মিনহাজুদ্দিনে উল্লেখ কৰা অনুসৰি কামৰূপৰ ৰজা আছিল। মনত ৰাখিব লাগে, খুব গুৰুত্বপূৰ্ণ। আৰু মিনহাজুদ্দিন চিৰাজৰ বিষয়ে আমি কালিৰ ভিডিঅ'ত আলোচনাও কৰিছিলোঁ যে মিনহাজুদ্দিন চিৰাজে এটি বিখ্যাত গ্ৰন্থ লিখিছিল। আৰু আপোনালোকে মিনহাজুদ্দিন চিৰাজে লিখা গ্ৰন্থখনৰ নাম উল্লেখ কৰিব কমেণ্ট বক্সত বুলি আমি আশা ৰাখিলোঁ। আৰু আমি ইতিমধ্যে আলোচনাও কৰিছোঁ, বহুবাৰ আলোচনা কৰিছোঁ। মিনহাজুদ্দিন চিৰাজে এখন বিখ্যাত গ্ৰন্থ লিখিছিল আৰু তাত কামৰূপৰ বিষয়ে উল্লেখ আছে আৰু কামৰূপৰ ৰজা পৃথু বা বৰটোৰ নাম উল্লেখ আছে। আৰু কমেণ্ট বক্সত আমাৰ মৰমৰ বন্ধু বান্ধৱীসকলে মিনহাজুদ্দিন চিৰাজে উল্লেখ কৰা গ্ৰন্থখনৰ নাম উল্লেখ কৰিব বুলি আশা ৰাখিলোঁ। 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। 6 নম্বৰ প্ৰশ্নটো হৈছে পৃথুৰ দিনত অসমলৈ অহা দ্বিতীয়জন মুছলমান আক্ৰমণকাৰী কোন আছিল? আৰু অপশ্যনসমূহ দিয়া আছে এ হিছামুদ্দিন ইৱাজ বা ঘিয়াছুদ্দিন বখতিয়াৰ, অপশ্যন বি দিয়া আছে মহম্মদ বিন বখতিয়াৰ খিলজী, অপশ্যন চি দিয়া আছে বৰ উজিৰ বা ভিজিৰ, আৰু অপশ্যন ডি দিয়া আছে তুঘ্ৰিল খান। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পৃথুৰ দিনত তেওঁ আহিছিল দ্বিতীয় মুছলমান আক্ৰমণকাৰী, আৰু তেওঁৰ নাম হৈছে অপশ্যন এ হিছামুদ্দিন ইৱাজ বা ঘিয়াছুদ্দিন বখতিয়াৰ। আৰু এইখিনি মনত ৰাখিব যে আমি পৃথুৰ বিষয়ে আলোচনা কৰিছোঁ আৰু পৃথুক জল্পেশ্বৰ বুলিও জনা যায়। খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব। 7 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। 7 নম্বৰ প্ৰশ্নটো হৈছে মান আৰু ব্ৰিটিছৰ মাজত কেতিয়া ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? আৰু অপশ্যনসমূহ দিয়া হৈছে এ 24 ফেব্ৰুৱাৰী 1826, অপশ্যন বি দিয়া হৈছে 26 ফেব্ৰুৱাৰী 1824, অপশ্যন চি দিয়া আছে 26 ফেব্ৰুৱাৰী 1826 আৰু অপশ্যন ডি দিয়া আছে 24 ফেব্ৰুৱাৰী 1824। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 24 ফেব্ৰুৱাৰী 1826। মনত ৰাখিব, এইটো খুব গুৰুত্বপূৰ্ণ। আৰু আমি জানো যে মান আৰু ব্ৰিটিছৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। আৰু মানৰ পিনৰ পৰা কোনে স্বাক্ষৰিত কৰিছিল? মনত ৰাখিব যে আমাৰ ব্ৰিটিছৰ ফালৰ পৰা ছাৰ আৰ্চিবাল্ড কেম্পবেলে স্বাক্ষৰিত কৰিছিল। আৰু মানৰ পিনৰ পৰা বাৰ্মিজ ছাইডৰ পৰা কোনে কৰিছিল? মহামিনলা কিয়া হিটিনে স্বাক্ষৰ কৰিছিল। খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব যে মানৰ ফালৰ পৰা চাইন কৰিছিল মহামিনলা কিয়া হিটিন, আৰু আমাৰ ব্ৰিটিছৰ ফালৰ পৰা কোন আছিল? ছাৰ আৰ্চিবাল্ড কেম্পবেল। আৰু সেই সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিল? তো এইটোও জানিব লাগিব যে লৰ্ড আৰ্মহাষ্ট আছিল সেই সময়ত গভৰ্ণৰ জেনেৰেল। ইয়াৰ পিছত আমি এইখিনি কুৱেশ্যন আলোচনা কৰিছোঁ বাৰু, তো চাই লওঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 8 নম্বৰ। ইয়াণ্ডাবু সন্ধিৰ সময়ত ব্ৰিটিছ পক্ষক কোনে প্ৰতিনিধিত্ব কৰিছিল? প্ৰশ্নটো আহিয়ে পৰিল চাগে, নহয়নে? আৰু অপশ্যনসমূহ দিয়া আছে এ কেপ্টেইন ৱেলছ, অপশ্যন বি হৈছে আৰ্চিবাল্ড কেম্পবেল, অপশ্যন চি হৈছে কেপ্টেইন হলৰইড, আৰু অপশ্যন ডি হৈছে উইলিয়াম হকিন্স। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমি ইতিমধ্যে আলোচনা কৰি আৰ্চিবাল্ড কেম্পবেল। মনত ৰাখিব। আৰু ইয়াণ্ডাবু সন্ধিৰ সময়ত বাৰ্মান পক্ষৰ কোন আছিল? মানসকলৰ আমি আলোচনা কৰিলোঁ মহামিনলা কিয়া হিটিন। মনত ৰাখিব, এইখিনি প্ৰশ্ন আহি যাব পাৰে, তো সেইকাৰণে আমি আলোচনা কৰিছোঁ যে মহামিনলা কিয়া হিটিন তেওঁ আছিল। 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 9 নম্বৰ প্ৰশ্নটো হৈছে 1663 চনৰ ঘিলাঝাৰী ঘাট সন্ধি অনুসৰি মোগলক দিয়া আহোম ৰাজকুমাৰীৰ নাম কি? আমি অলপ আগতেও আলোচনা কৰিলোঁ আৰু এইখিনি জানোৱেই আমি, নহয়নে? হ'লেও চাই লওঁ যে অপশ্যনসমূহ দিয়া আছে এ চাউবিন, অপশ্যন বি দিয়া আছে কুৰংগ নয়নী, অপশ্যন চি দিয়া আছে ৰমণী গাভৰু, আৰু অপশ্যন ডি দিয়া আছে আইদেউ সন্ধিকৈ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ৰমণী গাভৰু। আৰু ঘিলাঝাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল 1662 চনত। আৰু যুদ্ধটো হৈছিল কিমান চনত? আমি জানো যে 1662 চনত, 1662। আৰু এই যুদ্ধতে আমাৰ জয়ধ্বজ সিংহ অৰ্থাৎ চুতামলা তেওঁ পলাই গৈছিল, সেইবাবে তেওঁক কি বুলি কোৱা হয়, কি ৰজা বুলি আমি জানো যে ভগনীয়া ৰজা। খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব, ভগনীয়া ৰজা সেইকাৰণে কোৱা হয় তেওঁক। আৰু ইয়াৰ পিছত প্ৰশ্নটোলৈ আহিছোঁ আমি। 10 নম্বৰ প্ৰশ্ন। 1663 চনত ঘিলাঝাৰী ঘাট সন্ধি অনুসৰি জয়ধ্বজ সিংহৰ জীয়েক ৰমণী গাভৰুক মোগললৈ আগবঢ়োৱাৰ পিছত ঔৰংজেবৰ কোনজন পুত্ৰই বিয়া কৰাইছিল? এইটো খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব যে মিৰ জুমলা সেইটো সময়ত মোগলৰ সেনাপতি আছিল, হয়নে?
আৰু তেওঁ তেতিয়া তেওঁ কাৰ ৰজা কোন আছিল সেই সময়ত আমি জানো আৰু তেওঁ আছিল ঔৰংজেব আৰু ঔৰংজেবৰ পুত্ৰৰ লগত আমাৰ জয়ধ্বজ সিংহৰ জীয়ৰী ৰমণী গাভৰুক বিয়া দিয়া হৈছিল আৰু ৰমণী গাভৰুৱে মুছলমান নাম কি পাইছিল আমি কেইবাবাৰো আলোচনা কৰিলোঁ আৰু তেওঁ ৰেহমত বানু বেগম বুলি পিছত জনা গৈছিল আৰু ইয়াত সোধা হৈছে যে কোনজন পুত্ৰই বিয়া কৰাইছিল আৰু আমি জানো যে ঔৰংজেবৰ মাজু পুত্ৰ আহকচোন আমি অপশ্যন কেইটা চাই লওঁ তাৰপিছত আমি উত্তৰটো আলোচনা কৰিম আৰু অপশ্যনসমূহ দিয়া আছে আজম তাৰা বা মহম্মদ আজম শ্বাহ অপশ্যন বি হৈছে নাছিৰুদ্দিন বা নাছিৰ অপশ্যন চি আছে হিছামুদ্দিন ইৱাজ আৰু অপশ্যন ডি হৈছে উজিৰ বা ৱজিৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আজম তাৰা বা মহম্মদ আজম শ্বাহ মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এনেকুৱা প্ৰশ্ন আহি থাকিব তো আমি জানিব লাগিব যে ঔৰংজেবৰ মাজু পুত্ৰ আজম তাৰা বা মহম্মদ আজম শ্বাহৰ লগত আমাৰ বিয়া দিব লগা হৈছিল জয়ধ্বজ সিংহৰ কন্যা ৰমণী গাভৰুক খুব গুৰুত্বপূৰ্ণ এইখিনি আৰু আমি জানো যে আমাৰ অসমৰ ইতিহাসত যদি আমি চাওঁ জীয়ৰীসকলে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু জীয়ৰীসকলৰ যিখিনি ৰিলেশ্যন এইখিনি খুব গুৰুত্বপূৰ্ণ আমি কাক পাইছোঁ শালস্তম্ভ বংশৰ এগৰাকী শ্ৰেষ্ঠ শাসক আছিল আমি জানো শ্ৰীহৰ্ষ বা হৰ্ষদেৱা আৰু তেওঁৰ জীয়ৰী আছিল কোন আমি জানোনে তেওঁ নেপালৰ ৰজালে বিয়া দিয়া হৈছিল হয়নে জয়দেৱা টু হয়নে আৰু বিখ্যাত পশুপতি মন্দিৰ তেওঁ নিৰ্মাণ কৰিছিল আপোনালোকে ইয়াৰ উত্তৰটো ক'ব পাৰেনে আৰু যদি পাৰে কুইকলি কমেণ্ট বক্সত জনাব যে তেওঁ কোন আছিল শ্ৰীহৰ্ষদেৱৰ জীয়ৰী আছিল আৰু নেপালৰ বিখ্যাত পশুপতি মন্দিৰ তেওঁৱেই নিৰ্মাণ কৰিছিল আৰু কমেণ্ট বক্সত আপোনালোকে এই তাৰমানে হৰ্ষদেৱৰ জীয়ৰী কোন আছিল তেওঁৰ নামটো উল্লেখ কৰোঁ বুলি আমি আশা ৰাখিলোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 11 নম্বৰ প্ৰশ্ন কোনজন আহোম স্বৰ্গদেউ লৰা ৰজা নামেৰে পৰিচিত আছিল আৰু অপশ্যনসমূহ দিয়া আছে চুকলেংমুং অপশ্যন বি হৈছে চুকুংফা অপশ্যন চি হৈছে চুহিত পাংফা আৰু অপশ্যন ডি হৈছে চুলিকফা আৰু ইয়াৰে শুদ্ধ উত্তৰটো আমি জানো আৰু তেওঁ হৈছে চুলিকফা 12 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 12 নম্বৰ প্ৰশ্নটো হৈছে লতা কটা ৰণত অংশগ্ৰহণৰ বাবে প্ৰশংসাৰ চিনস্বৰূপে মণিপুৰী ৰজা জয় সিংহই ৰাজেশ্বৰ সিংহলৈ বিয়া দিয়া মণিপুৰী ৰাজকুমাৰীৰ নাম কি আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জানো হলে আমি কুৱেশ্যনৰ অপশ্যন কেইটা আলোচনা কৰি লওঁ যে অপশ্যন এ হৈছে কুৰংগ নয়নী অপশ্যন বি হৈছে ৰমণী গাভৰু অপশ্যন চি হৈছে লুম্বেই আইদেউ আৰু অপশ্যন ডি হৈছে ৰূপহী আইদেউ আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি জানো কুৰংগ নয়নী মনত ৰাখিব কুৰংগ নয়নীক ৰাজেশ্বৰ সিংহলৈ বিয়া দিয়া হৈছিল আৰু লতা কটা ৰণত অংশগ্ৰহণৰ প্ৰশংসাৰ চিনস্বৰূপে দিয়া হৈছিল আৰু কুৰংগ নয়নী মনত ৰাখিব লাগিব আৰু ৰাজেশ্বৰ সিংহৰ আহোম নাম যদি আমি চাওঁ আৰু সেইটো হ'ব চুৰেম্ফা আৰু ৰাজেশ্বৰ সিংহই কি নিৰ্মাণ কৰিছিল আমি জানো নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰিছিল আৰু কাৰেংঘৰ নিৰ্মাণ কৰিছিল এইখিনি খুব গুৰুত্বপূৰ্ণ সেইকাৰণে আমি আলোচনা কৰি আছোঁ আৰু আপোনালোকৰ ৰিভিজন হ'ব পাৰে এইখিনিয়ে 13 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ 13 নম্বৰ প্ৰশ্নটো হৈছে বাঁহীৰ প্ৰথম সম্পাদক কোন আছিল আৰু অপশ্যনসমূহ দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন বি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা অপশ্যন চি হৈছে পদ্মনাথ গোহাঁই বৰুৱা আৰু অপশ্যন ডি হৈছে কুলধৰ চুলীয়া ইয়াৰ শুদ্ধ উত্তৰটো জানিব লাগিব আৰু ইয়াৰ আগত আমি চাম যে জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল খুব গুৰুত্বপূৰ্ণ আমি জানো চন্দ্ৰকুমাৰ আগৰৱালা আৰু তেওঁক কি বুলি কোৱা হয় প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় আৰু লক্ষ্মীনাথ বেজবৰুৱাই কি বুলি কৈছিল যে প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ আৰু বন কুঁৱৰী নামৰ প্ৰথম অসমীয়া ৰোমান্টিক কবিতাও আমাৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচনা কৰিছিল খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ এইবিলাক আমি আলোচনা কৰি আছোঁ যাতে আমি য'তেই সুযোগ পাওঁ তাতে আমি ইম্পৰ্টেণ্ট পইণ্টখিনি আলোচনা কৰিম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱাই বাঁহী আলোচনীৰ সম্পাদক আছিল মনত ৰাখিব আৰু বাঁহী আলোচনী কিমান চনত প্ৰকাশ পাইছিল 1909 চনত খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছত আৰু বাঁহী আলোচনীতে আমাৰ অ মোৰ আপোনাৰ দেশ জাতীয় সংগীত তাতে প্ৰকাশ কৰা হৈছিল 14 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি তলৰ কোনজন জোনাকী যুগৰ জনপ্ৰিয় ত্ৰিমূৰ্তিৰ মাজৰ নাছিল ইয়াত সোধা হৈছে যে কোনজন নাছিল বুলি কোৱা হৈছে কোনজন নাই তাৰমানে তলত দিয়া সকলৰ ভিতৰত চাব যে অপশ্যন এ দি আছে লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন বি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা অপশ্যন চি হৈছে হেমচন্দ্ৰ বৰুৱা আৰু অপশ্যন ডি হৈছে হেমচন্দ্ৰ গোস্বামী আমি জানো যে জোনাকীৰ ত্ৰিমূৰ্তি কোন কোন আছিল আৰু লক্ষ্মীনাথ বেজবৰুৱা আছিলেই চন্দ্ৰকুমাৰ আগৰৱালা আছিলেই হয়নে আৰু জোনাকী যুগৰ চন্দ্ৰকুমাৰ আগৰৱালাটো সম্পাদক আমি জানো আৰু অপশ্যন চিত দি আছে হেমচন্দ্ৰ বৰুৱা আছিল জানো হয় হেমচন্দ্ৰ বৰুৱা নাছিলে কাৰণ হেমচন্দ্ৰ গোস্বামী আছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি গম পালোঁ যে অপশ্যন চি হেমচন্দ্ৰ বৰুৱা 15 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ 15 নম্বৰ প্ৰশ্নটো যে অসমৰ প্ৰথম মুখ্য আয়ুক্ত কোন আছিল আৰু অপশ্যনসমূহ দিয়া আছে এছ আৰ আকবৰ হাইদেৰী অপশ্যন বি দিয়া আছে আৰ এছ কেটিংছ অপশ্যন চিত দিয়া আছে নিকোলাছ ডোড বিটছন বেল আৰু অপশ্যন ডিত দিয়া আছে সৈয়দ মহম্মদ ছাদুল্লাহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰ এছ কেটিংছ মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ যে অসমৰ প্ৰথম মুখ্য আয়ুক্ত আছিল আৰ এছ কেটিংছ 16 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ 16 নম্বৰ প্ৰশ্নটো হৈছে স্বাধীনতাৰ পূৰ্বে অসমৰ প্ৰথম গভৰ্ণৰ কোন আছিল আৰু অপশ্যনসমূহ দিয়া আছে এ নিকোলাছ ডট বিটছন বেল অপশ্যন বি দি আছে আৰ এছ কেটিংছ অপশ্যন চি দি আছে আকবৰ হাইদেৰী বা হাইদেৱীও লিখা আছে হাইদেৰী হ'ব লাগে আৰু অপশ্যন ডিত দিয়া আছে এণ্ড্ৰুইড ফ্ৰেজাব আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে প্ৰথম গভৰ্ণৰ আছিল তেওঁ স্বাধীনতাৰ পূৰ্বে অসমৰ আৰু তেওঁ হৈছে অপশ্যন এ নিকোলাছ ডৌড
বিটছন বেল। 17 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। 17 নম্বৰ প্ৰশ্নটো হৈছে কোনজন আহোম স্বৰ্গদেউক তেওঁৰ ৰাজহাৰ বেকা হোৱাৰ বাবে কেঁকুৰা ৰজা বুলিও জনা গৈছিল? খুব গুৰুত্বপূৰ্ণ, মনত ৰাখিব লাগিব, এনেকুৱা প্ৰশ্ন আহি থাকে। তো আহোম স্বৰ্গদেউ তেওঁক ৰাজহাৰ তেওঁৰ বেকা হৈ আছিল, সেইকাৰণে তেওঁক কেঁকুৰা ৰজা বুলি কোৱা হৈছিল। আৰু অপশ্যনসমূহ চাওঁ আমি কি কি দিয়া আছে। যে অপশ্যন এ দিয়া আছে চুহানফা বা শিৱসিংহ। আৰু ইয়াতে এটা বেনিফিট কি হ'ব জানেনে, যে আমি এই কাৰণে উল্লেখ কৰিছোঁ আহোম নাম আৰু আমাৰ হিন্দু ধৰ্মৰ নাম, ঠিক আছে। আহোম নাম আৰু হিন্দু ধৰ্মৰ নামখিনিও আমি ইয়াত দি দিছোঁ যাতে আমাৰ কাৰণে সুবিধাজনক হ'ব পাৰে। আৰু চাব লাগিব অপশ্যনসমূহ এ চুতানফা বা শিৱসিংহৰ আহোম নাম চুতানফা, মনত ৰাখিব লাগিব। অপশ্যন বিত দিয়া আছে চুনেনফা অৰ্থাৎ প্ৰমত্ত সিংহৰ আহোম নাম, এইটো চাব লাগিব। অপশ্যন চিত দিয়া আছে চুতিনফা আৰু নৰিয়া ৰজা বুলি কোৱা হয় তেওঁক। আৰু অপশ্যন ডিত দিয়া আছে চুখাম্পা বা সুৰা ৰজা, মনত ৰাখিব। এইখিনি খুব গুৰুত্বপূৰ্ণ। আৰু ইয়াত সোধা হৈছে যে কেঁকুৰা ৰজা বুলি কাক কোৱা হৈছিল, আৰু ইয়াৰ শুদ্ধ উত্তৰ দিছে অপশ্যন চি চুতিনফা। আৰু নৰিয়া ৰজা বুলিও কোৱা হয় তেওঁক। আৰু কি ৰজা বুলি কোৱা হয়? কেঁকুৰা ৰজা বুলি কোৱা হয়। কেতিয়াবা অপশ্যনত আজিকালি নৰিয়া ৰজা বুলি নিদিবও পাৰে, সেইকাৰণে আমি ইয়াত উল্লেখ কৰিছিলোঁ যে কেঁকুৰা ৰজা। 18 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। 18 নম্বৰ প্ৰশ্নটো হৈছে কোন আহোম স্বৰ্গদেউৰ ৰাজত্ব কালত আলাবৈ যুদ্ধ সংঘটিত হৈছিল? আৰু অপশ্যনসমূহ দিয়া আছে এ ৰুদ্ৰসিংহ, অপশ্যন বি হৈছে জয়ধ্বজ সিংহ, অপশ্যন চি হৈছে চক্ৰধ্বজ সিংহ, আৰু অপশ্যন ডি হৈছে উদয়াদিত্য সিংহ। আৰু ইয়াৰে শুদ্ধ উত্তৰ দিছে অপশ্যন চি চক্ৰধ্বজ সিংহ। আৰু চক্ৰধ্বজ সিংহৰ আহোম নাম কি আছিল? চুপুংমুং, আমি জানো নহয়নে? ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। ইয়াৰ আৰু ৰুদ্ৰসিংহৰটো আমি জানো নহয়নে? চুখ্ৰংফা। জয়ধ্বজ সিংহৰ আমি আলোচনাও কৰিলোঁ, চুতামলা। আৰু এইখিনি জানিব লাগিব, খুব গুৰুত্বপূৰ্ণ। 19 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। 19 নম্বৰ প্ৰশ্নটো হৈছে আলাবৈ যুদ্ধ কেতিয়া হৈছিল? আৰু অপশ্যনসমূহ দিয়া আছে এ 5 আগষ্ট 1669 চন, অপশ্যন বিত দিয়া আছে 6 আগষ্ট 1669 চন, আৰু অপশ্যন চিত দিয়া আছে 10 আগষ্ট 1669 চন, আৰু অপশ্যন ডিত দিয়া আছে 15 আগষ্ট 1669 চন, 1669 গোটেইখিনি। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 5 আগষ্ট, মনত ৰাখিব। 1669 অৰ্থাৎ 5 আগষ্ট 1669 চনত আলাবৈ যুদ্ধ সংঘটিত হৈছিল। 20 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 20 নম্বৰ প্ৰশ্নটো হৈছে গদাপাণি বা গদাধৰ সিংহ কাৰ পুত্ৰ আছিল? আৰু অপশ্যনসমূহ দিয়া আছে এ গোবৰ ৰজা, অপশ্যন বি হৈছে চুহুংমুং, অপশ্যন চি হৈছে উদয়াদিত্য সিংহ, আৰু অপশ্যন ডি হৈছে চক্ৰধ্বজ সিংহ। আমি জানো নহয়নে গদাধৰ সিংহ বা গদাপাণি বুলি কোৱা হয়। আৰু তেওঁৰ আচল নামটো আমি জানো চুপাতফা, হয়নে? আৰু ইয়াক সোধা হৈছে যে তেওঁ কাৰ পুত্ৰ আছিল? আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ গোবৰ ৰজাৰ পুত্ৰ আছিল। আৰু এতিয়া আমি চাম যে গোবৰ ৰজাৰ নাতিৰ বিষয়ে আমি জানিব লাগিব। তেওঁ আছিল ৰুদ্ৰসিংহ, আহোমৰ এগৰাকী শ্ৰেষ্ঠ ৰজা, হয়নে? আৰু ৰুদ্ৰসিংহ খুব গুৰুত্বপূৰ্ণ। আৰু ৰুদ্ৰসিংহৰ আহোম নাম আছিল চুখ্ৰুংফা, ঠিক আছে। এইখিনি জানিব লাগিব। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। 21 নম্বৰ প্ৰশ্ন, লালু খোলা বৰফুকনক হত্যা কৰা ব্যক্তিজন কোন আছিল? আৰু অপশ্যনসমূহত দিয়া হৈছে যে এ হৰদত্ত, অপশ্যন বি দিয়া আছে ৰূপসিং সুবেদাৰ, অপশ্যন চি দিয়া আছে ভূটাই ডেকা, আৰু অপশ্যন ডি দিয়া আছে দিহিঙীয়া আলোন বৰবৰুৱা। লালু খোলা বৰফুকনক কোনে হত্যা কৰিছিল বুলি কৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰ দিছে অপশ্যন চি ভূটাই ডেকাই লালু খোলা বৰফুকনক হত্যা কৰিছিল, মনত ৰাখিব, এইটো খুব গুৰুত্বপূৰ্ণ। 22 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। 22 নম্বৰ প্ৰশ্নটো হৈছে আহোম আৰু মোগলৰ মাজত ইটাখুলিৰ শেষ যুদ্ধখন কেতিয়া হৈছিল? আৰু অপশ্যনসমূহ দিয়া আছে এ 1682, অপশ্যন বিত দিয়া আছে 1672, আৰু অপশ্যন চি দিয়া আছে 1671, আৰু অপশ্যন ডি দিয়া আছে 1663। আৰু ইয়াৰ শুদ্ধ উত্তৰ দিছে অপশ্যন এ 1682 চনত আহোম আৰু মোগলৰ মাজত ইটাখুলিৰ যুদ্ধ হৈছিল। আৰু ইটাখুলিৰ যুদ্ধ আছিল আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধ। 23 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 23 নম্বৰ প্ৰশ্নটো হৈছে 1682 খ্ৰীষ্টাব্দত ইটাখুলিৰ যুদ্ধ হোৱা অসমৰ বৰ্তমানৰ স্থানৰ নাম কি? ইটাখুলিৰ যুদ্ধ য'ত হৈছিল তাৰ বৰ্তমানৰ নামটো কি বুলি সোধা হৈছে। আৰু অপশ্যনসমূহ দিয়া আছে এই গুৱাহাটীৰ দীঘলী পুখুৰী, অপশ্যন বিত দিয়া আছে উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত, অপশ্যন চিত দিয়া আছে উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী, আৰু অপশ্যন ডিত দিয়া হৈছে গুৱাহাটীৰ শুক্ৰেশ্বৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি গুৱাহাটীৰ শুক্ৰেশ্বৰ। আৰু ইটাখুলিৰ যুদ্ধ বৰ্তমান সময়ত গুৱাহাটীৰ শুক্ৰেশ্বৰত হৈছিল। এইটো চাব লাগিব, বৰ্তমান প্লেচ বুলি কৈছে স্থানৰ নামটো। 24 নম্বৰ প্ৰশ্নটো হৈছে 24 নম্বৰ প্ৰশ্ন, ইটাখুলিৰ যুদ্ধৰ সময়ত মোগলৰ পক্ষৰ সেনাপতি কোন আছিল? আৰু অপশ্যনসমূহত দিয়া আছে আল্লাহ ইয়াৰ খান, অপশ্যন বিত দিয়া আছে ৰামসিংহ, অপশ্যন চিত দিয়া আছে মনচুৰ খান। আৰু বন্ধু-বান্ধৱীসকল, আমাৰ ভিডিঅ'সমূহত লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব। আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে। অপশ্যন ডি দিয়া আছে ৰামসিংহ দ্বিতীয়, আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মনচুৰ খান। 25 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ইটাখুলিৰ যুদ্ধৰ সময়ত আহোমৰ পক্ষৰ সেনাপতি কোন আছিল? আৰু অপশ্যনসমূহ দিয়া আছে। আমি গম পালোঁ যে মোগলৰ পক্ষৰ কোন আছিল? মনচুৰ খান। আৰু এতিয়া সোধা হৈছে যে আহোমৰ পক্ষৰ সেনাপতি কোন আছিল? আৰু অপশ্যনসমূহ দিয়া আছে এ মোমাই তামুলী, অপশ্যন বিত দিয়া আছে লাচিত বৰফুকন, অপশ্যন চিত দিয়া আছে দেবেৰা
বেজবৰুৱা আৰু অপশ্যন ডি দিয়া হৈছে দিহিঙীয়া আলুন বৰবৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো মনত ৰাখিব লাগিব, অপশ্যন ডি দিহিঙীয়া আলুন বৰবৰুৱা আছিল আমাৰ আহোমৰ সেনাপতি। আৰু ঠিক একেদৰে মুছলমানৰ সেনাপতি আছিল মোগলৰ মনচুৰ খান। 26 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। 26 নম্বৰ প্ৰশ্নটো হৈছে ইটাখুলিৰ যুদ্ধত আহোমৰ বিজয়ৰ পিছত আহোম আৰু মোগলৰ মাজত সীমা হিচাপে কি চিহ্নিত কৰা হৈছিল? খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইটাখুলি যে ৰণ যেতিয়া হৈছিল তাৰ পিছতে এটি সীমা নিৰ্ধাৰণ কৰা হৈছিল আৰু এটি নদীক কেন্দ্ৰ কৰি পেলাই সীমা নিৰ্ধাৰণ কৰা হৈছিল। আৰু অপশ্যনসমূহ দিয়া আছে এই মানস নদী, অপশ্যন বি হৈছে সাধন ইৰা, আৰু অপশ্যন চি হৈছে সোণকোষ, আৰু অপশ্যন ডি হৈছে ডিক্ৰং। আমি জানো আৰু এইটো হৈছে মানাহ নদী, আৰু মানাহ নদীৰ কাষতে আমাৰ কি আছে? মানাস নেশ্যনেল পাৰ্ক। খুব গুৰুত্বপূৰ্ণ। আৰু আমাৰ মানাস নেশ্যনেল পাৰ্ক ৱৰ্ল্ড হেৰিটেজ চাইট নহয়নে? তো এইখিনি জানিব লাগিব। ইয়াৰ পিছত প্ৰশ্নটো আহিছোঁ। আৰু মানাস নেশ্যনেল পাৰ্কৰ টোটেল যদি আমাৰ লেণ্ড এৰিয়াটো চাওঁ তো হ'ব 500 স্কুৱেৰ কিলোমিটাৰ। ঠিক আছে। আৰু ইয়াৰ পিছত প্ৰশ্নটো লৈছোঁ 27 নম্বৰ প্ৰশ্ন। কোন আহোম স্বৰ্গদেউৰ ৰাজত্ব কালত বংগৰ পৰিকল্পিত আক্ৰমণ সংঘটিত হৈছিল? আৰু এতিয়া চাব লাগিব যে কোন আহোম স্বৰ্গদেউৰ ৰাজত্ব কালত বংগৰ পৰিকল্পিত আক্ৰমণ সংঘটিত হৈছে। কোনোবাই বংগক পৰিকল্পিতভাৱে প্লানিং কৰিছিল যে বংগ এটেক কৰিব লাগে, আৰু তেওঁ কোন বুলি কৈছে আহোম ৰজা। অসমত দিয়া আছে শিৱসিংহ, অপশ্যন বিত দিয়া আছে প্ৰমত্ত সিংহ, অপশ্যন চিত দিয়া আছে ৰুদ্ৰসিংহ, আৰু অপশ্যন ডিত দিয়া আছে চুহুংমুং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি জানো, আৰু তেওঁ হৈছে আহোমৰ শ্ৰেষ্ঠ ৰজা ৰুদ্ৰসিংহ, অৰ্থাৎ চুখ্ৰুংফা মনত ৰাখিব। 28 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। সাতমহলীয়া কাৰেংঘৰ কোন আহোম স্বৰ্গদেউৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল? আৰু অপশ্যনসমূহ দিয়া আছে এই ৰুদ্ৰসিংহ, অপশ্যন বি হৈছে ৰাজেশ্বৰ সিংহ, অপশ্যন চি হৈছে প্ৰমত্ত সিংহ, আৰু অপশ্যন ডি হৈছে শিৱসিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজেশ্বৰ সিংহ, আৰু তেওঁৰ আহোম নাম হৈছে চুৰেমফা, আৰু তেওঁ মণিপুৰৰ প্ৰিন্সেছ কুৰংগনয়নীক বিয়া কৰাইছিল। ঠিক আছে। 29 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। নৰকাসুৰৰ কাৰ পৰা জন্ম হয় বুলি বিশ্বাস কৰা হয়? খুব গুৰুত্বপূৰ্ণ এইটো। আৰু অপশ্যনসমূহ দিয়া আছে পৃথিৱী আৰু বিষ্ণুৰ বৰাহ বা গাহৰি অৱতাৰৰ পৰা, অপশ্যন বি দিয়া আছে পৃথিৱী আৰু বিষ্ণুৰ মৎস্য অৱতাৰৰ পৰা, অপশ্যন চি দিয়া আছে পৃথিৱী আৰু বিষ্ণুৰ নৰসিংহ অৱতাৰৰ পৰা, আৰু অপশ্যন ডি দিয়া আছে পৃথিৱী আৰু বিষ্ণুৰ বামন অৱতাৰৰ পৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো জানিব লাগিব, আৰু তেওঁ হৈছে অপশ্যন এ পৃথিৱী আৰু বিষ্ণুৰ বৰাহ অৱতাৰৰ পৰা তেওঁৰ অৰ্থাৎ নৰকাসুৰৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। আৰু নৰকাসুৰে কি নিৰ্মাণ কৰিছিল আমি জানো, হয়নে? কামাখ্যা মন্দিৰ। ঠিক আছে, কামাখ্যা মন্দিৰ। আৰু তাৰ পিছত নৰনাৰায়ণে আকৌ ৰিবিল্ড কৰিছিল, পুনৰ নিৰ্মাণ কৰিছিল। 30 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। 30 নম্বৰ প্ৰশ্নটো হৈছে কামৰূপৰ কোনজন ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ লৈছিল বুলি বিশ্বাস কৰা হয়? আৰু এইটোক বহুবাৰ আমি আলোচনা কৰিছোঁ। যদি আপোনালোকে প্লেলিষ্টটো চাই আমাৰ আছাম এণ্ড পিপুলৰ, তাতে আমি MCQৰ লগতে সম্পূৰ্ণ ডাটাখিনি আলোচনা কৰিছোঁ। আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এই ভগদত্ত, অপশ্যন বি হৈছে ভাস্কৰ বৰ্মন, অপশ্যন চি হৈছে ভাস্কৰ বৰ্মন, অপশ্যন বি হৈছে নৰকাসুৰ, আৰু অপশ্যন ডি হৈছে পুষ্য বৰ্মন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ লৈছিল অপশ্যন এ ভগদত্ত। কাৰণ ভগদত্তই নিজৰ জীয়ৰী হয়নে ভানুমতি কৌৰৱৰাজ দুৰ্যোধনলৈ বিয়া দিছিল, আৰু সেইকাৰণে তেওঁ ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিবলগীয়া হৈছিল। তো মনত ৰাখিব। আৰু ভগদত্তই দীঘলী পুখুৰী বিখ্যাত দীঘলী পুখুৰী খন্দুৱাইছিল। 31 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 31 নম্বৰ প্ৰশ্নটো হৈছে খৰিকটীয়া আৰু আলিকা ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল। আৰু অপশ্যনসমূহ দিয়া আছে শিৱসিংহ, অপশ্যন বিত দিয়া আছে ৰুদ্ৰসিংহ, অপশ্যন চিত দিয়া আছে প্ৰমত্ত সিংহ, আৰু অপশ্যন ডিত দিয়া আছে চুহুংমুং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰুদ্ৰসিংহ। আৰু এইখিনি মনত ৰাখিব যে অপশ্যন ডিত থকা চুহুংমুঙক কি বুলি কোৱা হয়? উপৰজনা দিহিঙীয়া ৰজা বা দিহিঙীয়া ৰজা বুলি কোৱা হয়। আৰু তেওঁ দিহিং নদীৰ পাৰত বকতাত ৰাজধানী স্থাপন কৰিছিল, সেইবাবে তেওঁক দিহিঙীয়া ৰজা বুলি কোৱা হয়। খুব গুৰুত্বপূৰ্ণ, মনত ৰাখিব। 32 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 32 নম্বৰ প্ৰশ্নটো হৈছে কবিৰাজ চক্ৰৱৰ্তীয়ে বিখ্যাত ব্ৰহ্মবৈৱৰ্ত পুৰাণ ৰচনা কৰিছিল। ষ্টেটমেণ্ট বেষ্ট মনত ৰাখিব যে কবিৰত্ন সৰস্বতীয়ে বিখ্যাত যিটো ব্ৰহ্মবৈৱৰ্ত পুৰাণ ৰচনা কৰিছিল। আৰু এতিয়া সোধা হৈছে যে তেওঁ কোন আহোম স্বৰ্গদেউৰ ৰাজ দৰবাৰ শোভা কৰিছিল, অৰ্থাৎ তেওঁ কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল বুলি সোধা হৈছে। আৰু অপশ্যনসমূহ দিয়া আছে এই প্ৰমত্ত সিংহ, অপশ্যন বি হৈছে শিৱসিংহ, অপশ্যন চি হৈছে ৰুদ্ৰসিংহ, আৰু অপশ্যন ডি হৈছে চুখাম্ফা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ৰুদ্ৰসিংহ। 33 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 33 নম্বৰ প্ৰশ্নটো হৈছে বিখ্যাত নাটক শংখচূড় বধ কাব্য কোনে ৰচনা কৰিছিল? আৰু ইয়াৰ উত্তৰটো একেজন ব্যক্তি হ'ব, সেইকাৰণে আমি আলোচনা কৰা নাই। মনত ৰাখিব যে ব্ৰহ্মবৈৱৰ্ত পুৰাণ আৰু শংখচূড় বধ কাব্য ৰচনা কৰিছিল কবিৰাজ চক্ৰৱৰ্তী। ঠিক আছে। 34 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 34 নম্বৰ প্ৰশ্ন হৈছে অসমলৈ অহা প্ৰথমজন ইউৰোপীয় জেমছ মিল কাৰ ৰাজত্ব কালত আহিছিল? খুব গুৰুত্বপূৰ্ণ, আমাৰ অসমলৈ ইউৰোপীয় এজন ব্যক্তি আহিছিল। আমি জানো যে ভাস্কৰ বৰ্মনৰ সময়ত হিউৱেনচাং আহিছিল, চীনা পৰিব্ৰাজক আছিল, আৰু ইউৰোপীয় পৰিব্ৰাজক জেমছ মিল আহিছিল কাৰ ৰাজত্ব কালত বুলি কোৱা হৈছে। আৰু অপশ্যনসমূহ দিয়া আছে গদাপাণি, অপশ্যন বিত দিয়া আছে চুকাফা, অপশ্যন চিত দিয়া আছে ৰাজেশ্বৰ সিংহ, আৰু অপশ্যন ডিত দিয়া আছে শিৱসিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি শিৱসিংহ। শিৱসিংহৰ দিনত ইউৰোপীয়
জেমছ মিল আহিছিল মনত ৰাখিব ৩৫ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ ৩৫ নম্বৰ প্ৰশ্নটো হৈছে শিৱসিংহৰ দিনত শিৱদৌল আৰু শিৱসাগৰৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল আৰু অপশ্যনসমূহ দিয়া আছে বৰৰজা ফুলেশ্বৰী অপশ্যন বিত দিয়া আছে বৰৰজা অম্বিকা অপশ্যন চি দিয়া আছে ৰূপহী আইদেউ আৰু অপশ্যন ডিত দিয়া আছে হেম আইদেউ আৰু ইয়াৰ শুদ্ধ উত্তৰ দিছে অপশ্যন বৰৰজা অম্বিকা অৰ্থাৎ আমাৰ অপশ্যন নম্বৰ বি হ'ব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি গৌৰীসাগৰ পুখুৰী খনন কৰা শিৱসিংহৰ প্ৰথম পত্নীৰ নাম কি আছিল আৰু অপশ্যনসমূহ দিয়া আছে বৰৰজা ফুলেশ্বৰী অপশ্যন বিত দিয়া আছে বৰৰজা এনাদৰী আৰু অপশ্যন চিত দিয়া আছে বৰৰজা সৰ্বেশ্বৰী আৰু অপশ্যন ডি দিয়া আছে ৰমণী গাভৰু আৰু ইয়াৰ শুদ্ধ উত্তৰ দিছে অপশ্যন এ বৰৰজা ফুলেশ্বৰী ৩৭ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ সুকুমাৰ বৰকাইথে অস্থি বিজ্ঞানৰ ৰচনা কৰিছিল মনত ৰাখিব লাগিব আমি ষ্টেটমেণ্ট বেষ্টৰো কুৱেশ্যনছখিনি দি দিছোঁ মানে কি হয় যে এইখিনিয়ে আমাক হেল্প কৰিব হয়নে সুকুমাৰ বৰকাইথে হস্তি বিজ্ঞানৰ গ্ৰন্থখন ৰচনা কৰিছিল আৰু তেওঁ কোন আহোম স্বৰ্গদেউৰ দৰবাৰৰ শোভা বঢ়াইছিল অৰ্থাৎ কোন আহোম স্বৰ্গদেউৰ ৰাজসভাত তেওঁ আছিল আৰু অপশ্যনসমূহ দিয়া আছে এই প্ৰমত্ত সিংহ অপশ্যন বি আছে শিৱসিংহ অপশ্যন চি আছে চুকাম্পা আৰু অপশ্যন ডি আছে চুকলেংমুং আৰু জানিব লাগিব যে হস্তি বিজ্ঞানৰ ৰচনা কৰা ব্যক্তিগৰাকী আছে সুকুমাৰ বৰকাইত আৰু তেওঁ শিৱসিংহৰ ৰাজ দৰবাৰত আছিল মনত ৰাখিব লাগিব খুব গুৰুত্বপূৰ্ণ আৰু আমি জানো যে হস্তি বিজ্ঞানৰ গ্ৰন্থখন ৰচনা কৰিছিল সুকুমাৰ বৰকাইথে আৰু ইয়াৰ অলংকৰণ চিত্ৰ অংকন কোনে কৰিছিল খুব গুৰুত্বপূৰ্ণ এইটো জানিব লাগিব আৰু চিত্ৰ অংকন কোনে কৰিছিল দিলবৰ আৰু দুচাইয়ে মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আমি ইতিমধ্যে উত্তৰটো আলোচনাও কৰিলোঁ নহয়নে সোধা হৈছে যে হস্তি বিজ্ঞানৰ ওপৰত অলংকৰণৰ কাম কোনে কৰিছিল আমি এইমাত্ৰ আলোচনা কৰিলোঁ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দিলবৰ আৰু দুচাইয়ে চিত্ৰ অংকন কৰিছিল আৰু অলংকৰণ কৰিছিল মনত ৰাখিব লাগিব সেইকাৰণে আমি অপশ্যনখিনি আলোচনা কৰা নাই আৰু অপশ্যনখিনিৰ ভিতৰত যদি আমি চাওঁ হেম সৰস্বতীক দেখা পাইছোঁ আমি নহয়নে হেম সৰস্বতী প্ৰাসংকৰিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি আৰু তেওঁ প্ৰথম আমাৰ অসমীয়া কবিতা বুলি ক'ব লাগিব হয়নে আমাৰ প্ৰথম অসমীয়া কবিতা ৰচনা তেওঁ কৰিছিল আমি জানো নহয়নে খুব গুৰুত্বপূৰ্ণ আৰু কমেণ্ট বক্সত বন্ধু বান্ধৱীসকলে ইয়াৰ উত্তৰটো ক'ব বুলি আমি আশা ৰাখিলোঁ কাৰণ আমি প্ৰত্যেকবাৰেই আমি ৰিলেটেড ডাটাসমূহ আলোচনা কৰি থাকোঁ এইবাৰ কিন্তু কি কৰিছোঁ অলপ ব্যতিক্ৰমী প্ৰয়াস যাতে কিছুমান প্ৰশ্ন উত্তৰ আপোনালোকলৈ ঠেলি দিছোঁ যাতে আপোনালোকে কমেণ্ট কৰিব পাৰে কাৰণ আমাৰ বন্ধু বান্ধৱীসকলে কেৱল ভিডিঅ'টো চায় কিন্তু কমেণ্ট নকৰে তো আমি আপোনালোকলৈ থৈ দিছোঁ এই প্ৰশ্ন উত্তৰো আপোনালোকে কমেণ্ট বক্সত কৰিব আৰু কুৱেশ্যনছ নাম্বাৰৰ পিছত আপোনালোকে এনচাৰ দিব যে এই নম্বৰটো এনচাৰ এইটো বুলি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি ৩৯ নম্বৰ প্ৰশ্ন কোন আহোম স্বৰ্গদেউৰ ৰাজত্ব কালত কীৰ্তিচন্দ্ৰক বৰবৰুৱা হিচাপে নিযুক্তি দিয়া হৈছিল আৰু অপশ্যনসমূহ দিয়া আছে এ ৰুদ্ৰসিংহ অপশ্যন বি হৈছে চন্দ্ৰকান্ত সিংহ অপশ্যন চি হৈছে শিৱসিংহ আৰু অপশ্যন ডি হৈছে প্ৰমত্ত সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি প্ৰমত্ত সিংহ মনত ৰাখিব লাগিব খুব গুৰুত্বপূৰ্ণ যে তেওঁৰ ৰাজত্ব কালত কি কৰিছে কীৰ্তিচন্দ্ৰক বৰবৰুৱা হিচাপে নিযুক্তি দিয়া হৈছিল ৪০ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ ৪০ নম্বৰ প্ৰশ্নটো হৈছে চুতীয়াসকলৰ শেষ ৰজা কোন আছিল আৰু অপশ্যনসমূহ দিয়া আছে ধৰ্মধ্বজ পাল অপশ্যন এত দিয়া আছে নীতিপাল অপশ্যন বিত দিয়া আছে অপশ্যন বিত দিয়া আছে ধৰ্মধ্বজ পাল অপশ্যন চিত দিয়া আছে ধীৰ নাৰায়ণ আৰু অপশ্যন ডিত দিয়া আছে প্ৰতাপ নাৰায়ণ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বিত ধৰ্মধ্বজ পাল আৰু এওঁ আছিল শেষৰজন ৰজা মনত ৰাখিব লাগিব আৰু কেতিয়াবা কি থাকে যে অকণ পাজুল লাগে ইয়াত কাৰণ নীতিপাল মনত ৰাখিব লাগিব ধৰ্মধ্বজ পাল বা ধীৰ নাৰায়ণ বুলি কোৱা হয় তেওঁক আৰু তেওঁৰ জোঁৱাই আছিল আমাৰ নিতাই বুলি কোৱা হয় আৰু কি হৈছিল যে আমি সতী সাধিনীক চিনি পাওঁ নহয়নে সাধিনী তাৰমানে সেইটো সময়ত চুহুংমুঙে আক্ৰমণ কৰিছিল আৰু সেই পাৰ্টটো আছিল শদিয়াৰ অঞ্চল আৰু সেইকাৰণে ধৰ্মধ্বজ পাল যদি চুতীয়াৰ শেষৰজন ৰজা বুলি আমি জানো আৰু চুতীয়াৰ স্বাধীন ৰজা তেওঁ আছিল ধৰ্মধ্বজ পাল মনত ৰাখিব লাগিব আৰু পৰাধীন ৰজা কোন আছিল যদি সেইকাৰণে সোধা হয় কাৰণ সেইটো সময়ত এটেক কৰিছিল চুহুংমুঙে আৰু সেই পাৰ্টটো জয় কৰি পেলাই তেওঁ কি কৰিছিল যে ফাচেংমুং বৰগোহাঁই আমি জানো নহয়নে যে প্ৰথম শদিয়া খোৱা গোহাঁই অধিষ্ঠিত কৰিছিল সেই অঞ্চলটো আছিল শদিয়া হয়নে চুতীয়াসকলৰ ৰাজধানী আছিল শদিয়া আৰু সেইটো সময়ত যুদ্ধত জয় কৰাৰ পিছত কি কৰিলে যে ফাচেংমুং বৰগোহাঁইক শদিয়া খোৱা গোহাঁই নামৰ পদবীৰ সৃষ্টি কৰিবলৈ শদিয়া খোৱা গোহাঁই ৰূপে তেওঁক নিযুক্তি দিলে আৰু তেওঁ কি কৰিলে তাৰপিছতে বিবাহ কৰিব লাগিব বুলি কি হ'ল যে আমাৰ কি আছিলে সতী সাধিনী হয়নে সতী সাধিনী তো তেওঁ জাপ দি পেলাই অৰ্থাৎ তেওঁ কি কৰিলে যে আমাৰ পাটকাই পাহাৰৰ পৰা তেওঁ জাপ দিলে তো সেইকাৰণে তেওঁ মৃত্যুবৰণ কৰিলে তেনেকৈ তো সেইকাৰণে তেওঁ সতী সাধিনী বুলি কোৱা হয় ঠিক আছে নিতাই যেতিয়া মৰিলে বা নীতিপাল মৰাৰ পিছত তেওঁ নিজৰ জীৱনটো আত্মসজা দিলে আমি জানিব লাগিব খুব গুৰুত্বপূৰ্ণ এইখিনি আৰু আমি সতী সাধিনী দিৱস পালন কৰা হয় হয়নে মনত ৰাখিব সতী সাধিনী দিৱস আৰু এইটো আপোনালোকে কিমান তাৰিখে সতী সাধিনী দিৱস পালন কৰা হয় কমেণ্ট বক্সত
কমেণ্ট কৰিব বুলি আমি থৈ দিলোঁ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। এই প্ৰশ্নটো হ'ব 41 নম্বৰ প্ৰশ্ন। চুতীয়াসকলৰ দ্বিতীয় শেষ শাসক আৰু সতী সাধিনীৰ পিতৃ কোন আছিল? আৰু অপশ্যনসমূহ দিয়া আছে এ প্ৰতাপ বল্লভ, অপশ্যন বি দি আছে নীতিপাল, অপশ্যন চি দি আছে নীলাম্বৰ, অপশ্যন ডি দি আছে ধীৰ নাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰ দিছে অপশ্যন ডি ধীৰ নাৰায়ণ। মনত ৰাখিব লাগিব সতী সাধিনীৰ পিতৃ আছিল আৰু ধীৰ নাৰায়ণক ধৰ্মধ্বজ পাল বুলিও জনা যায়। আমি আলোচনা কৰিলোঁ নহয়নে? আৰু সতী সাধিনীৰ বিষয়ে এতিয়াও আলোচনা কৰিলোঁ। আৰু সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয় আপোনালোকে কমেণ্ট বক্সত কৰিব বুলি থৈ দিলোঁ। 42 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। 42 নম্বৰ প্ৰশ্নটো হৈছে কামৰূপৰ প্ৰথম পৌৰাণিক ৰজা কোন বংশৰ আছিল? অপশ্যনসমূহ দি আছে দানৱ বংশ, অপশ্যন বি দি আছে অসুৰ বংশ, অপশ্যন চি দি আছে বৰ্মন বংশ আৰু অপশ্যন ডি দি আছে ভৌম বংশ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ দানৱ বংশ। আৰু বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত লাইক আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ। কাৰণ আমি ইমান স্পীডত কৈ আছোঁ, ভাগৰো লাগিছে, হ'লেও আমি এৰি দিয়া নাই। কাৰণ আমি 56টা কুৱেশ্যনছ আলোচনা কৰিম এই মনোভাৱ আমি লৈছোঁ। আৰু আপোনালোকেও ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আমি আশা ৰাখিলোঁ। 43 নম্বৰ কুৱেশ্যনটো হৈছে ত্ৰিপুৰা বুৰঞ্জী কোনে লিখিছিল? আৰু অপশ্যনসমূহ দিয়া আছে ৰত্নকন্দলী বা অৰ্জুন দাস বৈৰাগী, অপশ্যন বি দি আছে হেম সৰস্বতী, অপশ্যন চি দি আছে দেৱেন্দ্ৰনাথ বেজবৰুৱা আৰু অপশ্যন ডি দিয়া আছে সূৰ্য কুমাৰ ভূঞা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ৰত্নকন্দলী আৰু অৰ্জুন দাস বৈৰাগীয়ে কি ৰচনা কৰিছিল? ত্ৰিপুৰা বুৰঞ্জী। 44 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। কোনে কছাৰীঘাটত পুখুৰী খন্দাইছিল? আৰু অপশ্যনসমূহ আৰু পুখুৰীত আলহী বহা বাঁহৰ নামেৰে জনাজাত অতিথিশালা নিৰ্মাণ কৰিছিল। আৰু অপশ্যনসমূহ দিয়া আছে ৰুদ্ৰসিংহ, অপশ্যন বি দি আছে প্ৰমত্ত সিংহ, অপশ্যন চি দি আছে লক্ষ্মী সিংহ আৰু অপশ্যন ডি দি আছে শিৱ সিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰ দিছে অপশ্যন চি লক্ষ্মী সিংহ। 45 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 45 নম্বৰ প্ৰশ্নটো হৈছে আহোম ৰাজসভালৈ যোৱাৰ সময়ত বৰবৰুৱাৰ আদেশত কাণ আৰু নাক কাটি পেলোৱা মৰাণ মুখিয়াল দুজনৰ নাম কি? অপশ্যনসমূহ দিয়া আছে এ বাঘ মৰাণ আৰু নাহৰ শইকীয়া, অপশ্যন বি দি আছে লক্ষ্মীনাৰায়ণ মৰাণ আৰু ৰূপহ মৰাণ আৰু অপশ্যন চি দি আছে তিলক মৰাণ আৰু নাহৰ মৰাণ আৰু অপশ্যন ডি দি আছে ৰাঘ মৰাণ আৰু ৰূপহ মৰাণ। ইয়াৰে শুদ্ধ উত্তৰ দিছে অপশ্যন এ বাঘ মৰাণ আৰু নাহৰ শইকীয়া। 46 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 46 নম্বৰ প্ৰশ্নটো হৈছে দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল? আৰু অপশ্যনসমূহ দিয়া আছে এ 1763, অপশ্যন বি দিয়া আছে 1682, অপশ্যন চি দিয়া আছে 1782 আৰু অপশ্যন ডি দিয়া আছে 1782। আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি জানো 1782 চনত দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল। খুব গুৰুত্বপূৰ্ণ এইটো। আৰু প্ৰথমটো আপোনালোকে কমেণ্ট বক্সত এনচাৰটো দিব বুলি আমি থৈ দিলোঁ। গদাধৰ সিংহৰ ৰাজত্ব কালত আহোমৰ শেষ ৰাজধানী হিচাপে গঢ়ি তোলা যোৰহাট নগৰ কোনে নিৰ্মাণ কৰিছিল বুলি কোৱা হয়? কিমান ধুনীয়াকৈ প্ৰশ্নটো দিয়া হৈছে যে গদাধৰ সিংহৰ ৰাজত্ব কালত আহোমৰ শেষ ৰাজধানী যোৰহাট নগৰ নিৰ্মাণ কৰা হৈছিল আৰু কোনে নিৰ্মাণ কৰিছিল বুলি সোধা হৈছে। আৰু সময় দিয়া আছে পূৰ্ণানন্দ বুঢ়াগোহাঁই, অপশ্যন বি দি আছে পাটলাং ফুকন, অপশ্যন চি দি আছে পাটলাং গগৈ আৰু অপশ্যন ডি দিয়া আছে মোমাই তামুলী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ পূৰ্ণানন্দ বুঢ়াগোহাঁই। 48 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ আমি। 48 নম্বৰ কুৱেশ্যনটো হৈছে দন্দুৱা দ্ৰোহ কোন আহোম স্বৰ্গদেউৰ ৰাজত্ব কালত সংঘটিত হৈছিল? আৰু অপশ্যনসমূহ দিয়া আছে এ চন্দ্ৰকান্ত সিংহ, অপশ্যন বি দি আছে কমলেশ্বৰ সিংহ, অপশ্যন চি দি আছে পুৰন্দৰ সিংহ আৰু অপশ্যন ডি দিয়া আছে পূৰ্ণানন্দ বুঢ়াগোহাঁই। ইয়াৰ শুদ্ধ উত্তৰ দিছে অপশ্যন বি কমলেশ্বৰ সিংহ। 49 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ভিডিঅ'টো অকণ দীঘলীয়া হৈছে, হ'লেও আমি এতিয়া স্পীডত ক'বলৈ যত্ন কৰিছোঁ। কমলেশ্বৰ সিংহই প্ৰতাপ বল্লভ উপাধি কোন বৰফুকনক প্ৰদান কৰিছিল? আৰু অপশ্যনসমূহ দিয়া আছে এ কলীয়া ভোমোৰা বৰফুকন, অপশ্যন বি দিয়া আছে কলীয়া ভোমোৰা বৰবৰুৱা, অপশ্যন চি দিয়া আছে বদন চন্দ্ৰ বৰবৰুৱা আৰু অপশ্যন ডি দিয়া আছে বদন চন্দ্ৰ বৰফুকন। ইয়াৰ শুদ্ধ উত্তৰ দিছে অপশ্যন এ কলীয়া ভোমোৰা বৰফুকন। 50 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। কোন আহোম শাসকে আহোম নাম চুডিংফা লৈছিল? আৰু অপশ্যনসমূহ দিয়া আছে চন্দ্ৰকান্ত সিংহ, অপশ্যন বি দিয়া আছে ৰুদ্ৰসিংহ, অপশ্যন চি দিয়া আছে প্ৰমত্ত সিংহ আৰু অপশ্যন ডি দিয়া আছে শিৱসিংহ। ইয়াৰ শুদ্ধ উত্তৰ দিছে অপশ্যন এ চন্দ্ৰকান্ত সিংহ। ইয়াৰ পিছত প্ৰশ্নটোলৈ আহিছোঁ। কোন চনত দ্বিতীয় মানৰ আক্ৰমণ সংঘটিত হৈছিল? পিয়াহ লাগিছে, হ'লেও আমি গোটেই কুৱেশ্যনসমূহ আলোচনা কৰিয়েই পানী খাম বুলি সিদ্ধান্ত লৈছোঁ। আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে 1817, অপশ্যন বি দিয়া আছে 1818, অপশ্যন চি দিয়া আছে 1819 আৰু অপশ্যন ডি দিয়া আছে 1821। আমি জানো মানুহৰ দ্বিতীয় আক্ৰমণ কেতিয়া হৈছিল? 1819। আৰু আমি প্ৰথম আক্ৰমণ কেতিয়া হৈছিল আৰু তৃতীয় আক্ৰমণ কেতিয়া হৈছিল মনত ৰাখিব লাগিব। আৰু ইয়াৰ এটা সহজ ট্ৰিক আছে, আপোনালোকে 1817 তাৰপিছত আমি অযুগ্ম সংখ্যাখিনি কাউণ্ট ডাউন কৰিম 3লৈকে। 1817 তাৰপিছত হ'ব 1819 তাৰপিছত হ'ব 1821। মনত ৰাখিব এই তিনিটা ইয়াৰত হয়নে যে মানুহসকলে অসম আক্ৰমণ কৰিছিল। খুব গুৰুত্বপূৰ্ণ। আৰু এইটো কেনেকৈ মনত ৰাখিম যে 17ৰ পৰা অযুগ্ম সংখ্যা তিনিটা আমি চাই ল'ম যে 17, 19 আৰু 21। 52 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ধনী বৰবৰুৱাৰ প্ৰৰোচনাত বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল বুলি সোধা হৈছে, কিন্তু কাৰ প্ৰৰোচনাত
মানে কোনোবা উচতনি দিছিল যে তেওঁক মাৰিব লাগে, মৃত্যুবৰণ কৰিব লাগে, হয়নে? আৰু অপশ্যন দিয়া আছে এ ৰূপসিং সুবেদাৰ, অপশ্যন বি হৈছে পাতলাং বৰুৱা, অপশ্যন চি হৈছে ভূটাই ডেকা আৰু অপশ্যন ডি হৈছে কমলেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ৰূপসিং সুবেদাৰ। আমি জানো যে ৰূপসিং সুবেদাৰে বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিল বুলি কোৱা হয় আৰু তেওঁ ধনী বৰবৰুৱাৰ প্ৰৰোচনাত বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিল। ঠিক আছে। 53 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। কোন গভৰ্ণৰ জেনেৰেলৰ শাসনকালত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? এতিয়া সোধা হৈছে কোন গভৰ্ণৰ জেনেৰেল কোন আছিল বুলি সোধা হৈছে আৰু কোনে স্বাক্ষৰিত কৰিছিল আমি ইতিমধ্যে আলোচনা কৰিলোঁ যে বাৰ্মিজৰ ফালৰ পৰা বা মানৰ ফালৰ পৰা কোন আছিল? মহামিল্লা কিয়াহিটিন। আৰু আমাৰ ব্ৰিটিছৰ ফালৰ পৰা চাইন কৰিছিল আৰ্চিবাল্ড কেম্পবেলে, হয়নে? এতিয়া সোধা হৈছে যে সেইটো সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিল আৰু অপশ্যনসমূহত দি আছে এ লৰ্ড আৰ্মহাষ্ট, অপশ্যন বি আছে লৰ্ড ৰিপন, অপশ্যন চি হৈছে লৰ্ড লিটন আৰু অপশ্যন ডি আছে লৰ্ড কৰ্ণৱেলিছ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ লৰ্ড আৰ্মহাষ্ট। মনত ৰাখিব সেইটো সময়ত লৰ্ড আৰ্মহাষ্ট আছিল গভৰ্ণৰ জেনেৰেল আৰু ব্ৰিটিছৰ ফালৰ পৰা স্বাক্ষৰিত কিন্তু কৰিছিল ছাৰ আৰ্চিবাল্ড কেম্পবেলে। আৰু ঠিক একেদৰে আমাৰ কি মানৰ ফালৰ পৰা বাৰ্মিজ বুলি কোৱা হয়, তো কোনে চাইন কৰিছিল? মহামিল্লা কিয়াহিটিন। 54 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। কোন ঠাইত 1824 চনৰ 17 জানুৱাৰীত মান আৰু ব্ৰিটিছৰ মাজত প্ৰথম যুদ্ধ হৈছিল? আৰু অপশ্যনসমূহ দিয়া আছে কাছাৰৰ চিনহাট, অপশ্যন বি হৈছে কাছাৰৰ বিক্ৰমপুৰ, অপশ্যন বি হৈছে কাছাৰৰ বিক্ৰমপুৰ, অপশ্যন চি হৈছে যোগীঘোপৰ পঞ্চৰত্ন আৰু অপশ্যন ডি হৈছে বংগৰ মেহেৰগড়। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কাছাৰৰ বিক্ৰমপুৰ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। 1817 চনৰ মাৰ্চ মাহত প্ৰথম মানৰ আক্ৰমণৰ সময়ত বাৰ্মাৰ ৰজা কোন আছিল? আৰু অপশ্যনসমূহ দিয়া আছে বাজিদাও, অপশ্যন বিত দিয়া আছে মিংগিমাহা বান্দুলা, অপশ্যন চিত দি আছে মিংগিমাহা তিলুৱা আৰু অপশ্যন ডিত দি আছে বাদৌপায়া। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি বাদৌপায়া। মানৰ প্ৰথম আক্ৰমণৰ সময়ত বাৰ্মাৰ ৰজা আছিল। খুব গুৰুত্বপূৰ্ণ এইটো। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। 56 নম্বৰ কুৱেশ্যন। প্ৰাচীন কামৰূপৰ কোনজন ৰজাই উত্তৰ গুৱাহাটীৰ কামৰূপ নগৰৰ পৰা কমতাপুৰলৈ ৰাজধানী স্থানান্তৰিত কৰা বুলি কোৱা হয়? আৰু অপশ্যনসমূহ দিয়া আছে এ পৃথু, অপশ্যন বিত দি আছে সন্ধিয়া, অপশ্যন চিত দি আছে ভাস্কৰ বৰ্মন আৰু অপশ্যন ডিত দি আছে পুষ্য বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি সন্ধিয়া। বন্ধু বান্ধৱীসকল, এতিয়া আমি পানী খাম, পিয়াহ লাগি আছে আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰিলোঁ আমি। আৰু মৰমৰ বন্ধু বান্ধৱীসকলে ইমান মনোযোগেৰে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভালদৰে থাকক আৰু ভালদৰে প্ৰিপাৰেশ্যন কৰি যাওক। আপোনালোকে অশেষ ধন্যবাদ থাকিল আৰু ভিডিঅ'টো পুনৰবাৰ সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। থেংক ইউ। আৰু কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব আৰু ওপৰত থকা যিখিনি লিংক আছে তাৰ পৰা আপোনালোকে ভিডিঅ'খিনি চাব পাৰিব। ঠিক আছে। থেংক ইউ, ধন্যবাদ। জয় আই অসম।